হয় যাৰ মন যে কৰি থাকক, কোনোবাই নাচি থাকক, আমাৰ ক'বলগীয়া নাই। কিন্তু আনুষ্ঠানিকভাৱে এনেকে এই অনুষ্ঠানটো আয়োজন কৰাৰ আমাৰ আপত্তি আছে। আমাৰ মানে সেই আমাৰখিনিক কৈছো, যিসকলে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে দেৱালীত ফটকা ফুটোৱা নাছিল, সেই আমাৰখিনিৰ কাৰণে কৈছো, যিসকলে শকদগ্ধ কলিজালৈ পূজা উদযাপন কৰিছিল, পূজা চাবলৈ গৈছিল, ক'তো কোনো ধৰণৰ উৎসৱৰ নামত বাহুল্যামি কৰা নাছিল, সেইসকলক কৈছো। অৱশ্যে সেইসকলে কৰিব পাৰে যিসকলে জুবিন গাৰ্গ মৰাৰ পিছত হয়তো ভিতৰে ভিতৰে উৎসাহিত হৈছে, তেওঁলোকক আমাৰ ক'বলগীয়া নাই। কিন্তু চৰকাৰখন, আপোনালোকৰতো দায়িত্ব আছিল, আপোনালোকেতো অসমৰ সাধাৰণ জনতাক প্ৰতিনিধিত্ব কৰে। আপোনালোকৰ বাবেওতো জুবিন গাৰ্গৰ মৃত্যু এটা সাংঘাতিক প্ৰত্যাহ্বান। কাৰণ ছিংগাপুৰত জুবিন গাৰ্গক মাতি নি যেনেকৈ হত্যা কৰা হৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে, তাৰ পিছতো আপোনালোকে এনেকে এটা বিশাল আয়োজন কৰিব পাৰেনে? আৰু শুনক, আপোনালোকে যে কৈছে এইটো আগৰ অনুষ্ঠান, এই পষ্টমেলনৰ সংগীতৰ অনুষ্ঠান 2025 চনৰ ছেপ্টেম্বৰ মাহতে প্ৰতিবাদৰ বাবে লণ্ডনত বাতিল হৈছিল। আমাৰ ইয়াতকৈ বাতিল কৰিব নোৱাৰিলে? পৰৱৰ্তী সময়ত আনক। আৰু সেই একেটা তাৰিখ, যিটো তাৰিখে চাৰ্জশ্বিট দাখিল কৰিম বুলি কোৱা হৈছিল, সেই তাৰিখটোতে পষ্টমেলনৰ সংগীত অনুষ্ঠান। মানে কাহিনী কি? কি কৰিব খুজিছে? পষ্টমেলনটো বাদ দিয়ক, 14 তাৰিখে আহিছে চনু নিগম। কি উৎসৱ পাতিছে আপোনালোকে? এই উৎসৱবোৰ কিয়, যিখিনি সময়ত আমাৰ ঘাতক জুবিন গাৰ্গক হেৰুৱাই সমগ্ৰ অসমবাসী ম্ৰিয়মান হৈ আছে, এতিয়াও সহ্য কৰিব পৰা নাই, এতিয়াও বিশ্বাস কৰিব পৰা নাই যে জুবিন গাৰ্গ নোহোৱা হ'ল। সেইখিনি সময়ত জুবিন গাৰ্গৰ একো এটা সমাধান নোহোৱাকে কেনেকে ইমান বিশাল অনুষ্ঠান আপোনালোকে আয়োজন কৰিব পাৰে? এই মানসিকতা নে আপোনালোকৰ? আপোনালোকৰ অলপো বিবেক দংশন হোৱা নাই নে? গতিকে আমাক লাগে কোনে জুবিন গাৰ্গক হত্যা কৰিছিল, প্ৰথমতে সেইটো লাগে। আৰু মন কৰক ৰাইজ, যেতিয়া আমাৰ ঘৰৰ মানুহৰ কিবা কাৰণত মৃত্যু হয়, যদি সেই মৃত্যু অকালতে হয়, তেতিয়া আমি প্ৰত্যেকেই ভাঙি পড়ো। আমাৰ কোনো ধৰণৰ ফূৰ্তি আনন্দ কৰাৰ মানসিকতা নাথাকে। অথচ জুবিন গাৰ্গ আমাৰ অসমবাসীৰ সম্পদ আছিল, হিয়াৰ আমঠু আছিল। সেই মানুহজনে ন্যায় নোপোৱালৈকে কেনেকে অসমৰ চৰকাৰখনে এনেকে উৎসৱ উদযাপন কৰিব পাৰেহে? আৰু ইয়াতেই আছে ডাঙৰ ঘটনা, ইয়াতেই আছে ৰহস্য। চৰকাৰখনে আৰম্ভণিতে যি আপোনাৰ দেখুৱাইছিল জুবিন গাৰ্গৰ মৃত্যুক লৈ তৎপৰতা, বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিন ৰাতি একাকাৰ কৰি যেনেকে জুবিন গাৰ্গৰ এই গোটেই ঘটনাটোৰ তদাৰক কৰিছিল, লগত আছিল, তাৰ পিছত যেন লাহে লাহে এৰি দিবলৈ তেওঁলোকে চেষ্টা কৰিছে। আৰু ইয়াত একাংশ সচেতন লোকেও হাত উজান দিছে, তেওঁলোকে অকালতি কৰিবলৈ আৰম্ভ কৰিছে। আপোনালোকৰ অকণমান বিবেক দংশন নহয়? আপোনালোকৰ ঘৰৰ যদি কোনোবা এজন মানুহ মৰিলহেঁতেন, অকালতে মৰিলহেঁতেন, কিমান দিনৰ পিছত এনেকে আপোনালোকে উৎসৱ উদযাপনৰ নামত নিজকে এৰি দিব পাৰিলেহেঁতেন? প্ৰথমতে সেই প্ৰশ্নৰ উত্তৰ দিয়ক। আমি নোৱাৰো, আমাৰ মনে নকয়, আমাৰ হৃদয়ে নকয়। গতিকে আমাৰ একদম স্পষ্ট কথা, আমি এই অনুষ্ঠানটো বেয়া পাইছো। পষ্টমেলনক হাজাৰবাৰ স্বাগতম জনাইছো, হাজাৰবাৰ শ্ৰদ্ধা জনাইছো তেনেকুৱা এগৰাকী বিখ্যাত ৰক ষ্টাৰক। কিন্তু এই মুহূৰ্তত তেনেকুৱা অনুষ্ঠান এটা আয়োজন কৰিব নালাগিছিল এইখন চৰকাৰে। অন্তত তেনেকুৱা অনুষ্ঠান এটা উপভোগ কৰাৰ মানসিকতা কেনেকে গঢ়ি উঠিছে একাংশৰ, সেই কথাটো চিন্তনীয়। ধন্যবাদ। জয় অসম, জয় জুবিন গাৰ্গ।